নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এয়া হৈছে ভেদাইলতা। ৰাতিপুৱা বজাৰত গৈছিলোঁ আৰু বজাৰত এমুঠি ভেদাইলতা দেখিলোঁ। প্ৰথম অৱস্থাত ভাবিলোঁ ভেদাইলতাটো লৈ যাওঁ নে নাই, আৰু ভেদাইলতা লৈ আহিলে অকণমান কিবা কিবি কাম কৰিব লাগে নহয়নে, সেইকাৰণে ভাবিলোঁ যে অকণমান লৈ গ'লে কষ্ট হ'ব, কিন্তু মনটোক ৰ'ব নোৱাৰিলোঁ। ভেদাইলতা মই বহুত ভাল পাওঁ, আৰু ভেদাইলতা সৰু বা ডাঙৰ আমি সকলোৱে খাব লাগে নহয়নে। আৰু এইটো পেটৰ কাৰণে বহুত উপকাৰী গুণ আছে, ইয়াতে বহুত ধৰণৰ ঔষধীয় গুণ আছে, যেনেকুৱা পেটৰ কেতিয়াবা বিষ বা পেটৰ কামোৰ দিয়ে নহয়নে, গৰমৰ দিনত পেটৰ খামোচা হয় যে পেট কামোৰে, সেইটোৰ কাৰণে বহুত ভাল এইটো। আৰু কেতিয়াবা জ্বৰ উঠি থাকে, মানুহৰ জ্বৰ মাজে মাজে হৈ থাকে, তাৰে কাৰণে এইবোৰ বস্তু খাব লাগে। আৰু এইবোৰ বস্তু লিভাৰৰ কাৰণেও বেছ ভাল, আৰু বহুত ধৰণৰ ইয়াতে ঔষধীয় গুণ আছে, কোন মই বিশেষ ভালকৈ নাজানো। আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল, আৰু কোনে কোনে ভেদাইলতা খাই ভাল পায় জনাবচোন। সকলোৱে ভালে থকা, সুস্থ থকা। বাই বাই।